বিশ্বনাথৰ গুপ্তকাশী বিশ্বঘাটত দ্বিতীয় বাৰ্ষিক ৰুদ্ৰ মহাযজ্ঞ আয়োজনৰ ব্যাপক প্ৰস্তুতি। ঐতিহাসিক ধৰ্মীয় পবিত্ৰ ধাম গুপ্তকাশী বিশ্বনাথত ৰুদ্ৰ মহাযজ্ঞ আয়োজনৰ বাবে চলিছে ব্যাপক প্ৰস্তুতি। গ্ৰীণ আছিয়ানা আৰু ৰাষ্ট্ৰীয় সনাতন সংঘৰ যুটীয়া উদ্যোগত আয়োজন কৰিছে ৰুদ্ৰ মহাযজ্ঞৰ। অহা 19, 20 আৰু 21 মাৰ্চ তাৰিখে তিনিদিনীয়া কাৰ্যসূচীৰে দ্বিতীয় বাৰ্ষিক ৰুদ্ৰ মহাযজ্ঞ আয়োজনৰ বাবে ইতিমধ্যে নিৰ্মাণ কৰা হৈছে উপাসনা গৃহ। বাঁহেৰে সুন্দৰকৈ সাজি উলিওৱা হৈছে যজ্ঞ মণ্ডপ। ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে চণ্ডী মন্দিৰৰ সমীপৰ বুঢ়ালুইতৰ পাৰৰ আধাৰস্থলী। আনহাতে নিৰ্মাণ কৰা হৈছে মঞ্চ। ভকতিৰ সুন্দৰ আৰু সুস্থিৰ পৰিৱেশৰ বাবে আয়োজক মণ্ডলীৰ চলিছে অবিৰাম প্ৰয়াস। আজি এক সংবাদমেলযোগে আয়োজন কৰি আয়োজক মণ্ডলীৰ হৈ ডক্টৰ কিশোৰ হাজৰিকাই প্ৰস্তুতি সন্দৰ্ভত অৱগত কৰে। মাংগলিক নীতি বিধিৰ মাজেৰে আয়োজন কৰা ধৰ্মীয় অনুষ্ঠানভাগত ভূমি পূজন, ধৰ্মধ্বজা উত্তোলন, বন্তি প্ৰজ্বলন, কলযাত্ৰাকে ধৰি সম্পন্ন হ'ব কেইবাটাও ধৰ্মীয় পৰ্ব। বেদী পূজা, শিৱলিংগ প্ৰতিষ্ঠাৰ পাছত হ'ব ৰুদ্ৰ অভিষেক। ইয়াৰ উপৰিও যজ্ঞ, মহা আৰতি আদি কৰা হ'ব বুলি জনায় ডক্টৰ হাজৰিকাই। ইফালে কথা প্ৰবচক হিচাপে পৰম পূজ্যপাদ দেৱ আচাৰ্যে অংশগ্ৰহণেৰে শ্ৰী শিৱপুৰাণ কথা জ্ঞানৰ ওপৰত কৰিব মাৰ্গদৰ্শন। দেৱ-দেৱী পূজা কৰাৰ উপৰিও প্ৰজ্বলন কৰা হ'ব লক্ষদ্বীপ। ইয়াৰ উপৰিও ভক্তিমূলক অনুষ্ঠান, পূৰ্ণা আহুতি, ক্ৰমে বিভিন্ন মাংগলিক পৰ্বৰ মাজতে বিতৰণ কৰা হ'ব মহাপ্ৰসাদ। সাংবাদিকে সোধা আন এক প্ৰশ্নৰ উত্তৰত ৰুদ্ৰ যজ্ঞ ভাগ পৰ্যটনৰ আকৰ্ষণৰ যথেষ্ট সম্ভাৱনীয়তা আছে বুলি উল্লেখ কৰে ডক্টৰ হাজৰিকাই। সেয়েহে গুপ্তকাশী বিশ্বনাথ ধামত শিৱলিংগ অধিষ্ঠান ক্ষেত্ৰ হিচাপে সমৃদ্ধ হৈ থকা উক্ত পবিত্ৰ ধামত ৰুদ্ৰ মহাযজ্ঞ আয়োজন কৰা অনুষ্ঠানভাগলৈ সমূহ ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি কামনা কৰিছে প্ৰধান উদ্যোক্তা ডক্টৰ কিশোৰ হাজৰিকাই। বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰাইনৰ ৰিপৰ্ট, JNKD নিউজ। আমাৰ যোৱা বছৰ ৰুদ্ৰ মহাযজ্ঞ উদযাপন কৰা হৈছিল। এইবাৰ দ্বিতীয় বাৰ্ষিক আমি বিশ্বনাথ ঘাটৰ গুপ্তকাশী বিশ্বনাথ ঘাট ইতিহাস প্ৰসিদ্ধ ঠাই, যি কাশীৰ বাবে এতিয়া পৰিচিত হৈ আহিছে লাহে লাহে। আৰু ইয়াত বিভিন্ন মঠ মন্দিৰ আছে। সেই উদ্দেশ্য আগত ৰাখি সকলো ইয়াৰ আধ্যাত্মিক ভাৱক উদ্বুদ্ধ কৰাৰ অৰ্থে অহা 19, 20, 21 তাৰিখে তিনিদিনীয়া কাৰ্যসূচী লৈ মহাৰুদ্ৰ যজ্ঞ উদযাপন কৰা হ'ব। যিহেতু আমাৰ হিন্দু সনাতন ধৰ্মত যজ্ঞৰ এটা মহত্ব আছে, যিকোনো আমাৰ আনুষ্ঠানিক কামত আমি যজ্ঞ উদযাপন কৰোঁ। গতিকে সেই যজ্ঞভাগে আমাৰ গোটেই পৰিৱেশ পৰিস্থিতি লগতে মানুহৰ আধ্যাত্মিকৰ ক্ষেত্ৰত, মানুহৰ ৰোগ ব্যাধিৰ ক্ষেত্ৰত যথেষ্ট প্ৰভাৱ পেলায়। যিহেতু যজ্ঞত আমাৰ বেদমন্ত্ৰ উচ্চাৰণ হয়, অগ্নি দেৱতা পূজা কৰা হয়, কাৰণ 5 তত্ত্বৰে আমাৰ এই ধৰিত্ৰী নিৰ্মাণ হৈছে। গতিকে আকাশ, বায়ু, জল, অগ্নি, পৃথিৱী, গতিকে এই পৃথিৱী গোটেই তত্ত্বতেই যজ্ঞৰ মাজতে জড়িত হৈছে কাৰণে অগ্নিক পূজা কৰা হয়। গতিকে সেই সকলোবিলাক বস্তুক ধাৰ্মিক লগত সংগতি ৰাখি এই জেগাখনৰ আৰু যাতে বহল প্ৰচাৰ হওক, এই ইতিহাস প্ৰসিদ্ধ গুপ্তকাশী যাতে সকলো আমাৰ ভাৰতৰ বিভিন্ন প্ৰান্তৰ ইয়াৰ এই কাশী যাতে পৰিচিত হৈ পৰক, সেই উদ্দেশ্য আগত ৰাখি আমি যোৱা বছৰ এই যজ্ঞ আৰম্ভ কৰিছিলোঁ। এই বছৰ আমি 19, 20, 21 তাৰিখৰ তিনিদিনীয়া কাৰ্যসূচীৰে এই যজ্ঞভাগ উদযাপন কৰাৰ আমি আগবাঢ়িছোঁ। গতিকে ইয়াত মই সকলো ৰাইজৰ সহায় সহযোগিতা বিচাৰিছোঁ। যিহেতু আমাৰ এই 27খন দেৱদেৱালে পৰিপূৰ্ণ আমাৰ এই বিশ্বনাথ ঘাট। বিশ্বনাথ ঘাটৰ ঐতিহ্যমণ্ডিত সকলোৱে জানেই নিশ্চয়। ইয়াত বিশ্বনাথ মন্দিৰৰ পৰা আদি কৰি 27খন দেৱদেৱালয় আছে। গতিকে এটা সুন্দৰ পৰিৱেশ, সুন্দৰ এটা ইয়াত প্ৰাকৃতিক দৃশ্য মনোৰম, কাষতে বুঢ়ালুইত বৈ গৈছে। এই সকলোখিনি লগত সংগতি ৰাখি আমি এই যজ্ঞভাগৰ আয়োজন কৰিছোঁ। বিগত বৰ্ষত দেখিবলৈ পোৱা গৈছে বাহিৰৰ পৰা পুৰোহিত আপুনি আনিছিলে বা ইয়াত পুৰোহিতে পূজা অৰ্চনা কৰিছিলে। এইবাৰ তেনেকুৱা ধৰণৰ কোনোবা আহিছে? এইবাৰো বাহিৰৰ পৰা প্ৰায় 16জন পণ্ডিত আহিব, যিসকল মহৰ্ষি বিদ্যাপীঠত বেদজ্ঞান লৈ আছে। কাৰণ মহৰ্ষি আৰু তেওঁলোক বাহিৰত তেওঁলোকে অধ্যয়ন কৰা, তেওঁলোকে মহৰ্ষি আশ্ৰমত তেওঁলোকে অধ্যয়ন কৰি অহা। যিহেতু বেদৰ যজ্ঞ বুলি ক'লে বেদৰ মন্ত্ৰ উচ্চাৰণ হ'বই লাগিব, আৰু সেই বেদ মন্ত্ৰ তেওঁলোকে খুব সুন্দৰভাৱে আওৰাব পাৰে। গতিকে আৰু সেই বেদমন্ত্ৰৰ জৰিয়তে আমাৰ পৰিৱেশ শুদ্ধ হয়, ইয়াৰ বাতাবৰণ শুদ্ধ হয়, মানুহৰ শাৰীৰিকভাৱে শুদ্ধ হয়। গতিকে আমি তেনেকুৱা এটা ভাবৰ কাৰণে বাহিৰৰ পৰাই সেইসকল পণ্ডিতক আমি নিমন্ত্ৰণ কৰোঁ। কেইদিনীয়া মানে যজ্ঞটো সম্পূৰ্ণ যজ্ঞ কেইদিন? আমাৰ তিনিদিনীয়া কাৰ্যসূচী থাকিব। তিনিদিনীয়া আমি কাৰ্যসূচী মতে আমাৰ বিয়লি 3 বজাৰ পৰা সন্ধিয়া 6 বজালৈকে আমাৰ হোম যজ্ঞ চলিব। তাৰ আগতে আমাৰ ইয়াতে শিৱলিংগ প্ৰতিষ্ঠা হ'ব, শিৱ মূৰ্তি প্ৰতিষ্ঠা হ'ব, আৰু সেই শিৱলিংগক আমাৰ অভিষেক হ'ব।
আমাৰ পঞ্চদ্ৰব্যৰ দ্বাৰাতে অভিষেক হয়, কাৰণ কি ৰুদ্ৰযজ্ঞৰ লগে লগে অভিষেকৰ প্ৰয়োজন হয়। গতিকে শিৱলিংগ এটা ইয়াত আমি স্থাপন কৰিম। কিমান ভক্ত ইয়াত অহাৰ মানে হেৰি কৰিছে? আমি যোৱাবাৰ প্ৰায় 5 সহস্ৰাধিক মানে 5,000 আমি যোৱাবাৰ ভক্তপ্ৰাণৰ ৰাইজৰ সমাগম পাইছিলোঁ। এইবাৰ আমি তাতোকৈ অধিক আশা ৰাখিছোঁ। আমি প্ৰায় 10,000 15,000 এইবাৰ আশা ৰাখিছোঁ, কাৰণ বহুত মানুহৰ সঁহাৰি আমি লাভ কৰিছিলোঁ, বহুতেই ইয়াৰ লগত যোগাযোগ কৰি আছে। লগতে এইবাৰ আমাৰ গ্ৰীণ আছিয়ানাৰ লগত সনাতন ধৰ্ম ভাৰতৰ সনাতন সংঘই ইয়াত যোগদান কৰিছে এই যজ্ঞভাগত। গতিকে যজ্ঞৰ কাৰণে কেইটা মানে আপোনালোকৰ গৃহ নিৰ্মাণ কৰিছে? নাই, যজ্ঞৰ কাৰণে আটাই গৃহ নিৰ্মাণ হ'ব। যিহেতু এইবাৰ আমি ভূমিকম্প পালোঁ, যিহেতু গৰাখহনীয়াৰ কাৰণে আমি ব্ৰহ্মপুত্ৰৰ কাষত বিগত ঠাইত যোৱাবাৰ আমাৰ বহল আছিলে, গতিকে একাদশ আমি যজ্ঞকুণ্ড ৰাখিছিলোঁ। এইবাৰ এটা কুণ্ডই বৃহৎভাৱে কুণ্ড ৰখা হৈছে, কাৰণ জেগা কমৰ কাৰণে। তাৰ লগতে আমাৰ সাংস্কৃতিক অনুষ্ঠান থাকিব। সাংস্কৃতিক যিবিলাক আমাৰ ৰুদ্ৰৰ যজ্ঞৰ দ্বাৰ পৰিভাষা, যাৰ অৰ্থ সেইখিনি ইয়াত এজন বাক্যপাঠ কৰিবলৈ আহিব। তেওঁ তেনেধৰণে এজন আমি আচাৰ্যক আমি ইয়াত নিমন্ত্ৰণ জনাইছোঁ। তালৈকে ভক্তিমূলক অনুষ্ঠানো থাকিব আৰু দিনজোৰা কাৰ্যসূচী থাকিব। দিনজোৰাত আমাৰ অভিষেক হ'ব, বেদমন্ত্ৰ উচ্চাৰণ হ'ব আৰু 3 বজাৰ পৰা প্ৰতিদিনাই 19 তাৰিখ, 20 তাৰিখ, 21 তাৰিখ 3 দিনেই আমাৰ হোম যজ্ঞ চলিব। আৰু 21 তাৰিখৰ দিনা পূৰ্ণাহুতি হ'ব। সেই পূৰ্ণাহুতিতে সমাপন হ'ব আৰু সেইদিনাই বিসৰ্জন হ'ব। গতিকে এনেধৰণৰ এটা অনুষ্ঠানেৰে যাতে আমি সেই জেগাখনক উদ্বুদ্ধ কৰিব পাৰোঁ, ইয়াৰ যিসকল আমাৰ জনবসতি আছে, ইয়াৰ যিসকল ৰাইজ সকলোৱে আমি স্বাস্থ্যৰ সুকামনা কৰি, ইয়াৰ পৰিৱেশ পৰিস্থিতিৰ সুযোগ্য কামনা কৰি এই যজ্ঞভাগ আয়োজন কৰা হৈছে, যাতে বিগত দিনত বিশ্বনাথ ঘাট আৰু উজ্জ্বল হৈ পৰক আৰু উজ্জীৱিত হৈ উঠক। যিহেতু ই ইতিহাস পৰিত 1000 বছৰ পুৰণা এখন সুন্দৰ ঠাই। এই সুন্দৰ ঠাই আজি তেজপুৰৰ মহাভৈৰৱৰ লগতে জড়িত হৈ আছে। আজিও আমি মহাভৈৰৱক এই উদ্দেশ্যে পূজা দিয়া হৈছিল। গতিকে আমি গোটেই মহাভৈৰৱ, নাগশংকৰ, বিশ্বনাথ ঘাট এই 3টা পুৰাণৰ আখ্যান মতে একেটা সংযোগ হৈ আছে। গতিকে মই আশা ৰাখিছোঁ এইবাৰ ৰুদ্ৰযজ্ঞভাগে এটা ৰুদ্ৰযজ্ঞভাগ পৰ্যটনৰ কিবা আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ'ব পৰা সম্ভাৱনা আছে নেকি? আছে। যিহেতু যজ্ঞ এইবাৰ আপোনালোকে নিশ্চয় দেখিছে যে আমি কুম্ভ মেলাত কেনেধৰণে আমাৰ সমাগম ঘটিছিল, বিপুল সংখ্যক মানুহ সমাগম ঘটিছিল। এটা বস্তু আৰম্ভ হয় আৰু মই ভাবোঁ ভৱিষ্যতলৈ ই এটা পূৰ্ণাংগ ৰূপ ল'ব আৰু যথেষ্ট ই এটা উৎসৱলৈ পৰিণত হ'ব বুলি মই আশা ৰাখিছোঁ। আৰু সেইটোৱে আমাৰ পৰ্যটনক আকৰ্ষণ কৰাৰ এটা স্থল আছে বুলি মই আশা প্ৰকাশ কৰিছোঁ। ধন্যবাদ।